নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষা সম্পৰ্কে কিছু কথা বা যিকোনো পৰীক্ষা সম্পৰ্কে বছৰীয়া পৰীক্ষা আহি আছে সেই সম্পৰ্কে কিছু কথা আলোচনা কৰিম যে তোমালোকৰ নিৰ্দিষ্ট বছৰ এটা পঢ়ি ইতিমধ্যে শেষেই কৰিছা পৰীক্ষাত উপনীত হ'বলৈ আহি আছে গতিকে এই ক্ষেত্ৰত তোমালোকৰ প্ৰশ্ন বাছনিৰ পদ্ধতিটো কেনেকুৱা হ'ব লাগে টোকাসমূহ অধ্যয়নৰ প্ৰণালী লিখাৰ দ্ৰুততা বৃদ্ধিৰ সুফল পৰীক্ষাৰ আগমুহূৰ্তত বা পৰীক্ষাৰ দিনা নাইবা পৰীক্ষা গৃহত কৰিবলগীয়া কাম আদিৰ সম্পৰ্কে আজি আলোচনা কৰিবলৈ লৈছোঁ প্ৰথমতে আমি প্ৰশ্ন বাছনি সম্পৰ্কে আলোচনা কৰোঁ পৰীক্ষাত বেছি নম্বৰ বা উচ্চ গ্ৰেড লাভ কৰিবলৈ হ'লে এজন পৰীক্ষাৰ্থীয়ে গোটেই পাঠ্যপুথিখনৰ সকলো অংশতে সমানে গুৰুত্ব প্ৰদান কৰিলে নহ'ব বা বহু ক্ষেত্ৰত ই সম্ভৱো নহয় গতিকে পাঠ্যপুথিখনৰ প্ৰশ্নসমূহৰ বাবে নম্বৰ বিতৰণৰ গাঁথনিৰ ভিত্তিত তেনে তোমালোকৰ পাঠ্যপুথিত দিয়া থাকে কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব এটা তেনেকুৱা দিয়া থাকে কিতাপখনৰ আগতেই সেইখিনি তোমালোকে খুব ভালদৰে চোৱাৰ প্ৰয়োজন যে কিছুমান অত্যন্ত দৰকাৰী পাঠ থাকে বেছি নম্বৰ থাকে তাৰ পৰা বেছি নম্বৰ আহে আৰু পাঠটোত কিছুমান দৰকাৰী কথা থাকে আৰু কিছুমান অলপ কম দৰকাৰী কথা থাকে অংশ থাকে সেইবিলাক তোমালোকে পঢ়োঁতে মন দিব লাগে সেইবিলাক মন দিলে সেই হিচাপে অধ্যয়ন কৰিলে তোমালোকে অধিক নম্বৰ লাভ কৰিব পাৰিবা তোমালোকে নিশ্চয় বিভিন্ন বিষয়ৰ প্ৰশ্নকাকতসমূহ ইতিমধ্যে অধ্যয়ন কৰিছা বা সম্ভাৱ্য প্ৰশ্নসমূহৰ ওপৰত এটা ধাৰণা ইতিমধ্যে তোমালোকে লাভ কৰিছা এইদৰে প্ৰশ্নসমূহ অধ্যয়ন কৰিলে কোনবোৰ প্ৰশ্ন খুব বেছিকৈ পৰীক্ষাসমূহত সোধা হয় বা কোনবোৰ প্ৰশ্ন খুব কমকৈ সোধা হয় সেই সম্পৰ্কে তোমালোকৰ ধাৰণা স্পষ্ট হ'ব পাঠ্যপুথিৰ পুনৰ এবাৰ তোমালোকে এই সময়ত অধ্যয়ন কৰিবা একেটা বিষয়ত মানে কিছুমান উপবিভাগ মানে কিমান নম্বৰ আছে বা কিছুমানৰ প্ৰশ্নগাঁথনি কেনেধৰণে হ'ব এইবিলাক তোমালোকে চাই ল'ব লাগে বা তেতিয়া নিৰ্দিষ্ট প্ৰশ্ন কিছুমান পৰীক্ষাত সোধা হ'বই বুলি তোমালোক নিশ্চিত হ'ব পাৰিবা আৰু পৰীক্ষাৰ প্ৰশ্নকাকত দেখি তোমালোকে ভয় নাখাবা যে এইটো চেপ্টাৰৰ পৰা এইকেইটা প্ৰশ্ন আহি থাকে আহিব পাৰে তোমালোকে প্ৰশ্নটো পঢ়াৰ লগে লগে আমুক চেপ্টাৰৰ পৰা এই প্ৰশ্নটো আহিছে মনলৈ আহি যাব তেতিয়াহে তোমালোকৰ ভয়টো মনৰ পৰা নাইকিয়া হ'ব ভয় খালে কি হয় আমি পৰীক্ষাত জনা কথাটো নজনা হৈ যাওঁ বা উল্টা পুল্টা হৈ যায় এইটো প্ৰশ্ন আমুকতহে আছিল নেকি কি আছিল এনেধৰণৰ হৈ যায় সেইকাৰণে আমি ভয় নাখাবৰ কাৰণে আমি প্ৰশ্নবিলাক আগতীয়াকৈ পঢ়ি থাকিব লাগিব কোনটো চেপ্টাৰৰ পৰা আহিছে কিখিনি কথা লিখিব লাগে সেই কথাখিনি পঢ়াৰ লগতে অলপ ভাবিব লাগে পঢ়াৰ পিছত অলপ ভাবিব লাগে পৰীক্ষাৰ আগত সাধাৰণতে প্ৰশ্নসমূহ নিৰ্বাচন কৰোঁতে ঠিক আগৰ বছৰৰ প্ৰশ্নসমূহ সাধাৰণতে বাদ দিব পাৰি কিন্তু পৰীক্ষাত খুব বেছিকৈ অহা প্ৰশ্নসমূহৰ ক্ষেত্ৰত এইটো নিয়ম পালন নকৰিবা কিছুমান প্ৰশ্ন ৰিপিট হয় এনেধৰণৰ প্ৰশ্ন অকণমান সাল সলনি কৰি সেই একেটা প্ৰশ্নকে দিয়ে কেতিয়াবা চমু প্ৰশ্ন কিছুমান এই বছৰ আহিলে পিছৰ বছৰো আহে মানে আগৰ বছৰ অহা প্ৰশ্নটো আকৌ আহিব পাৰে গতিকে সেই ক্ষেত্ৰতো তোমালোকে সেইবিলাক কথা চাই থাকিলে তোমালোকৰ নিজৰে এটা সম্যক জ্ঞান হ'ব তদুপৰি সহজ তথা চুটি প্ৰশ্নবোৰ তোমালোকে খুব ভালকৈ চাবা প্ৰতিটো পাঠৰে চমু প্ৰশ্নবোৰৰ কাৰণে পাঠ্যপুথিৰ ভিতৰৰ প্ৰশ্ন আহিব পাৰে গতিকে পাঠটো তোমালোকে ভালকৈ অধ্যয়ন কৰিবা নিজে আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাজতেই এই প্ৰশ্ন সম্পৰ্কে কিছু আলোচনা কৰিবা বা নতুবা শিক্ষকৰ সৈতেও তোমালোকে আলোচনা কৰিও পৰীক্ষাৰ সম্ভাৱ্য প্ৰশ্নসমূহৰ বিষয়ে কিছু ধাৰণা কৰিব পাৰা কিন্তু উৰা বাতৰিত বিশ্বাস কৰি কোনো ক্ষেত্ৰতে বিভ্ৰান্ত হোৱা উচিত নহয় তেনেকুৱা বাতৰিবিলাক তোমালোকে
বৰকৈ কাণ নিদিবা। বিষয় অনুযায়ী ছাত্ৰসকলে পাঠ্যক্ৰমৰ কিছু অংশ অত্যন্ত দৰকাৰী বুলি বিবেচনা কৰিব লাগে। যেনেকৈ ধৰা অসমীয়া আৰু ইংৰাজী বিষয়ত সকলোবোৰ পাঠৰ লেচনৰ লেখকৰ নাম বা কবিৰ নাম জনাটো অত্যন্ত দৰকাৰী। আৰু বুৰঞ্জী, ভূগোল, সমাজ বিজ্ঞান বিষয়ত মানচিত্ৰবিলাক তোমালোকৰ আয়ত্ত কৰি ৰখাটো দৰকাৰ। আৰু তেনেকৈ বিজ্ঞানৰ বিভিন্ন অংশৰ চিহ্নিতকৰণৰ ছবিসমূহ, তাৰমানে কিবা ফুল এপাহ যদি আঁকিবলৈ দিয়ে, ফুলপাহৰ কোনটো পাহি, কোনটো ৰেণু, এই বস্তুবিলাক গোটেইবিলাক পুংখানুপুংখভাৱে, বা মানুহৰ হৃদযন্ত্ৰটোৰ ছবি যদি আঁকিবলৈ দিয়ে, এই এনেকুৱাবিলাক প্ৰত্যেকটো বস্তু বিজ্ঞানৰ চিত্ৰবিলাক আৰু কোনটো কি অংশ সেইটো জনাটো দৰকাৰী। নোটটোৰ লগত আমি যদি চিত্ৰ সংযোগ কৰি পেলাই লিখি দিব পাৰোঁ, তেতিয়াহ'লে বিজ্ঞানত আমি অধিক নম্বৰ লাভ কৰিব পাৰিম। আৰু সেইদৰে গণিতৰ ক্ষেত্ৰত নিৰ্ধাৰণৰ পদ্ধতি বা জ্যামিতিৰ উপপাদ্যসমূহ অত্যন্ত আৱশ্যকীয়। সেই সকলোবিলাক তোমালোকে ভালদৰে পৰীক্ষাৰ আগত জুখি মাখি কেনেকৈ আঁকিব লাগে গোটেইবিলাক ঘৰত এবাৰ প্ৰেক্টিছ কৰিবা। পৰীক্ষাৰ সময়ত অকণমান প্ৰাণায়াম কৰিলে মনটো স্থিৰ হয়। যে মনটো স্থিৰ হ'বৰ কাৰণে আমি ৰাতিপুৱা উঠি অকণমান প্ৰাণায়াম কৰিব লাগে, উশাহ নিশাহ এইবিলাকৰ অকণমান ব্যায়াম কৰাটো ভাল। এই সময়ত সহজে হজম হোৱা খাদ্য খাব লাগে আৰু অধিক খাদ্য খাব নালাগে। অধিক খাদ্য খালে তোমালোকৰ পঢ়াৰ সময়ত টোপনি আহিব। আৰু পুষ্টিকৰ খাদ্য খাব লাগে, যিবিলাকে আমাৰ শৰীৰটো ভালে ৰাখে বা এলাহ ভাৱ নাইকিয়া কৰে। এনেধৰণৰ খাদ্য, পুষ্টিকৰ খাদ্য পৰীক্ষাৰ সময়ত খাব লাগে। বাহিৰৰ ফাষ্টফুড খাদ্যবিলাক খাব নালাগে।